ঘোষণা হল অসম চৰকাৰৰ এডিআৰই ফলাফল আনন্দত আত্মহাৰা নাগৰিচলী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ১ নং কুসুমচলী গাঁৱৰ অসম পুলিচত নিযুক্তি পালে গোপীচান্দ কিস্কু নামৰ যুৱকজনে নিজৰ কষ্ট আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্বচ্ছ আৰু নিকা প্ৰযুক্তি প্ৰক্ৰিয়াৰ বাবে চাকৰি পোৱা বুলি মন্তব্য কৰি অসম চৰকাৰক ধন্যবাদ জনালে গোপীচান্দ কিস্কু নামৰ যুৱকজনে গোপীচান্দ কিস্কু নামৰ যুৱকজনক শুভেচ্ছা জনালে নাগৰিচলী পৰিষদীয় সমষ্টিৰ এমচিএলএ ফচন দাসে। নমস্কাৰ সঁচাকৈ আজি মই বহুত সুখী আজিৰ দিনটোত মই কেতিয়াও পাহৰিব নলগা দিন মোৰ কাৰণে আজি মোৰ আসাম পুলিচ কনষ্টেবল এবি আৰ্ম ব্ৰাঞ্চত চাকৰি হ'ল তাৰ বাবে মই খুবেই সুখী আজি মই পোনপ্ৰথমে আমাৰ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশেষ অশেষ ধন্যবাদ দিব বিচাৰোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মানুহ এজন থকাৰ বাবে আমি আজি গৰীব দুখীয়া ল'ৰা আমি চাকৰি পাইছোঁ মই 1 টকা পইচা খৰচ নকৰাকৈ স্বচ্ছতা আৰু নিকাভাৱে আজি মই চাকৰি পাবলৈ সক্ষম হৈছোঁ তাৰ বাবে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ মোৰ আন্তৰিকতাৰে